শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম ৰাম আমাৰ পৰম হে ৰাম ৰাম এহি মতে সবে নৃপতিৰ গুণ গায়ক সবে কহিলা পৃথুৰ মহিমা শুনিয়া লোকৰ আনন্দ বৰ মিলিলা হে ৰাম পাছে পৃথু ৰাজা সমস্তে গায়ক প্ৰজাগণ মুখ্য কৰি বসনে ভূষণে আনুনা নামানে তুহিলা কৰি প্ৰশংসা ভৃগু আদি কৰি যত মহাৰিষি উখিলা বিনয় কৰি ক্ষত্ৰিয় কয়াদি নানা জাতি তুখিলা কামনা পুৰি যত পুৰোহিত অমাত্য সহিত সেৱক ভৃত্য যতে পাত্ৰ মন্ত্ৰী আদি দেশৰ লোকক আন যত আছিলে নগৰৰ যত পখাৰী সমাৰী যত দুখী দেশান্তৰী ও যাক যেন ৰূপে নৃপতি সবাকো সন্তোষিলা মনপুৰী পাছে সিহি মতে সভাৰ মধ্যতে দেৱ ঋষি পিতৃগণ সবাক আশ্বাসী মনত হৰিষি কৰিলন্ত বিসৰ্জন দেৱ পিতৃগণ আপোনাৰ স্থান চলি গৈলা ৰংগমনে শুনা পাছ কথা যেন ভুইলা তথা সাৱধান মন প্ৰণাম প্ৰভু কলাইসকল জয় জয়তে আপোনাক সমস্তকে আমি কোটি কোটি প্ৰণাম জনাইছো। সমস্ত আতাসকল গুৰুসকল
অধিকাৰ প্ৰভুসকলকে প্ৰমুখ কৰি ঈশ্বৰ প্ৰভুৰ সমস্ত ভক্তজনকে আমি প্ৰাৰ্থনা নিবেদন কৰিছোঁ, সেৱা নিবেদন কৰিছোঁ। আৰু আমাৰ যি ধাৰাবাহিক ভাগৱত অনুষ্ঠান, সেই অনুষ্ঠানলৈকে আপোনাক সমস্তকে স্বাগতম জনাইছোঁ। সেই বাপসকল, আইসকল, ইতিমধ্যে আমাৰ আগৰ ভিডিঅ'ত আমি কথা পৰ্যালোচনা কৰিছোঁ যে মহাৰাজ পৃথুক, সুত, মাগধ আৰু বন্দী এই তিনি জাতিয়ে বা গায়কসকলে অত্যন্ত সুন্দৰ প্ৰাৰ্থনাৰে বা যশস্যা কীৰ্তনেৰে মহাৰাজ পৃথুক তোষণ কৰিলে। আৰু এই কথা শুনি বা নৃপতিৰ যি গুণ, যি গৰিমা, ভৱিষ্যত যি আনন্দদায়ক কাৰ্যপন্থা, পৃথুৱে কৰিবলগীয়া প্ৰজাৰ যি সুখকৰ্ম, সেই সকলো কথা তাত উপস্থিত থকা সমস্ত প্ৰজাবৰ্গ, দেৱ ঋষি, ব্ৰহ্ম ঋষি প্ৰমুখে ঋষিসকল, দেৱতাসকল, ব্ৰহ্মা আদি কৰি সমস্ত আনন্দিত হ'ল। আৰু মহাৰাজ পৃথু তাৰাসৱক বসন ভূষণেৰে সালংকৃত কৰি বিদায় দিলে। অকল সেয়াই নহয়, সভাত উপস্থিত থকা সকলো অমাত্যগণ, পাত্ৰমন্ত্ৰী, ক্ষত্ৰিয়, বীৰ, প্ৰজা, সুখী দুখী সকলোকে, দেৱতাসকলক, ঋষিসকলক সকলোকে যথাযোগ্যে তেওঁলোকক মান সন্মান প্ৰদান কৰিলে। আৰু মহাৰাজ পৃথুৱে সকলোকে সেই ধৰণে সন্তোষিত কৰিলে আৰু সকলোৱে নিজ নিজ স্থানলৈকে গুচি গ'ল। ইয়াৰ পিছত কি হ'ল সেই সম্পৰ্কে বৰ্ণন কৰিছে। ৰাম সেই সময়ত ঋষি মৈত্ৰীয়ত বিদুৰে পুনু পুছিলা, কেনমতে দেৱী পৃথিৱী গোসানী ধেনুৰ ৰূপ ধৰিলা, যাক পৃথু ৰাজাই আপুনি দুহিলা, বৎস তাত কোন ভৈলা, অ দুহিলা কিমত পাত্ৰ কেনমত, কিবা দ্ৰব্য তাত পাইলা, স্বভাৱে পৃথিৱী বিষম প্ৰকৃতি, কিমতে সম কৰিলা, পৃথুৰ যজ্ঞৰ ঘূৰা পুৰন্দৰ, কি সকলা হৰিলা। মহাৰাজ পৃথুৰ আখ্যানৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটোৱে হ'ল যে ঈশ্বৰ পুৰুষে পৃথু অৱতাৰে জগতত অৱতাৰ লৈ এটি গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰিছে। এইটো হ'ল যে তেওঁ পৃথিৱী দুহিছে, দোহন কৰিছে। যিহেতু এই কথাবিলাকৰ অত্যন্ত তাৎপৰ্যপূৰ্ণ ব্যাখ্যা বা বৰ্ণন কুৰুশ্ৰেষ্ঠ মহামতী বিদুৰৰ সন্মুখত পৰম বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষি মৈত্ৰেয়ই বৰ্ণন কৰি আছে। আৰু মহামতী বিদুৰেও এই সমস্ত কথা তেওঁৰ পৰা বিশদভাৱে জানিব খুজিছে। গতিকে এইখিনিতে বিদুৰৰ প্ৰশ্ন হ'ল যে পৃথিৱী গোসানীক মহাৰাজ পৃথুৱে কেনেকৈ দোহন কৰিলে বা পৃথিৱীয়ে কেনেকৈ ধেনুৰূপ ধাৰণ কৰিলে, কিয় ধেনুৰূপ ধাৰণ কৰিবলগীয়া হ'ল? যিহেতু তেওঁ ধেনু বা গাই ৰূপ ধাৰণ কৰিলে, গতিকে সেই পৃথিৱী ধেনুৰূপে পৃথিৱীক ধুৱাবৰ কাৰণে, দোহন কৰিবৰ কাৰণে বৎসও লাগিব। সেই বৎস কোন হ'ল? কাৰণ বাছুৰীয়ে নিপিয়ালে গাই ডুবলৈ অসুবিধা। গতিকে
কোন বৎস হ'ল, বহুত ডাঙৰ কথা। আৰু সুধিছে যে কি পাত্ৰত সেই দ্ৰব্য তেওঁ দোহন কৰিলে, কি পালে দোহন কৰি পেলাই। স্বভাৱতে যিহেতু পৃথিৱী বা প্ৰকৃতি সদায় বিষম প্ৰকৃতিৰ হয়, গতিকে পৃথিৱী আৰু প্ৰকৃতি কেনেধৰণে তেওঁ সম কৰিলে, তাৰপিছত মহাৰাজ পৃথ্বীয়ে যজ্ঞ সাধন কৰিলে, সেই যজ্ঞৰ ঘোঁৰা পুৰন্দৰ বা ইন্দ্ৰই কেনেকৈ হৰণ কৰিলে, এই সকলো কথা মোৰ জানিবলৈ ইচ্ছা গৈছে। আৰু ভাগৱতৰ মাধ্যমেৰে মহাপুৰুষৰ, ঈশ্বৰ পুৰুষৰ পৃথু অৱতাৰৰ সেই গুৰুত্বপূৰ্ণ তথ্যসমূহ মহামতী বিদুৰে কৰা প্ৰশ্নৰ প্ৰসংগত মহামুনি মৈত্ৰেয়ে প্ৰদান কৰিছে, আৰু আমি সবেই ইয়াৰ অমৃত পান কৰি আছো। হে ৰাম ব্ৰহ্মাৰ নন্দন জগত বন্দন, সনত কুমাৰ ঋষি আর তান্ত জ্ঞান লভি পাইলা যেন গতি, কহিও মুত হৰিষি। ব্ৰহ্মাৰ নন্দন যি চাৰি সিদ্ধ সনত কুমাৰ প্ৰমুখে ঋষিসকলে পৃথুৰ পৰা মহা জ্ঞান প্ৰাপ্ত কেনেকে হ'ল, আৰু তেওঁলোকৰ যি গতিপ্ৰাপ্ত হ'ল পৃথুৰ পৰা সেই জ্ঞান লাভ কৰাৰ পিছত, এই সম্পৰ্কে বিস্তাৰিতভাৱে জানিবলৈ মন গৈছে। আমি জানো যে ব্ৰহ্মাৰ পুত্ৰ যি চাৰি সিদ্ধ ঋষি আছে, তেওঁলোক স্বাভাৱিকতে পৰম প্ৰসিদ্ধ বেদজ্ঞ আৰু সমস্ত শাস্ত্ৰৰ তেওঁলোক ভঁৰাল। কিন্তু এইসকলে আচলতে এই তত্ত্বজ্ঞান মহাৰাজ পৃথুৰ পৰা প্ৰাপ্ত হৈছে। গতিকে এই তত্ত্বজ্ঞান সমস্ত জগত বন্দিত ব্ৰহ্মাৰ নন্দন অনত কুমাৰ প্ৰমুখে ঋষিসকলে কেনেকৈ লাভ কৰিলে, এই সম্পৰ্কে আমাৰ জানিবলৈ উৎসুকতা বাঢ়িছে। হে ৰাম আন যত দ্বৈত ভৈলন্ত বিদিত, ও পৃথুৰ গুণ চৰিত্ৰ, শ্ৰৱণ মংগল পৰম নিৰ্মল, কহিয়া কৰা পবিত্ৰ। সন্তসকলৰ, ঈশ্বৰ পুৰুষসকলৰ অৱতাৰৰ চৰিত্ৰসমূহ পৰম নিৰ্মল। গতিকে ভগৱন্ত পুৰুষে যিসমূহ মহান উদ্দেশ্য লৈ বাৰে বাৰে জগতলৈ আহি আপোনাসৱৰ দৰে আমাৰ দৰে এই জীৱসকলক পৰিত্ৰাণৰ অৰ্থে প্ৰভু ভগৱন্তই বিভিন্ন অৱতাৰ ধাৰণ কৰি আমাক কৃপা কৰি আহিছে। গতিকে সেই কৃপাৰ সাগৰ প্ৰভু ভগৱন্তৰ সেই যিসমূহ কৰ্ম, সেই কৰ্মসমূহ বা সেই গুণ চৰিত্ৰসমূহ পাৱন চৰিত্ৰ, পৰম পবিত্ৰ চৰিত্ৰ। মহামুনি মৈত্ৰেয়ৰ আগত বিদুৰে কৈছে যে যিসমূহ কথা শ্ৰৱণ কৰিলে জীৱনৰ পৰম মংগল সাধন হয়, সেই পৰম মংগল সাধন হ'ব পৰা পৰম নিৰ্মল চৰিত্ৰসমূহ তুমি বৰ্ণন কৰা আৰু আমি শ্ৰৱণ কৰিম। প্ৰভুসকল, আইসকল, পৃথিৱীৰ ভয়ানক পৰিস্থিতি এতিয়া চাইনিজ ভাইৰাছৰ কবলত সমগ্ৰ পৃথিৱী এতিয়া অসুখত ভুগি আছে। গুৱাহাটীৰ পৰা আমিও প্ৰায় 1.5 মাহ কাল গৈ গাঁৱত থাকিলোঁ, সত্ৰত থাকিলোঁ। গতিকে ধাৰাবাহিক ভাগৱত পাঠ কিছু খণ্ডিত হ'ল। 1.5 মাহ কাল আপোনালোকে ভাগৱত, আমাৰ ধাৰাবাহিক ভাগৱত পাঠ শ্ৰৱণৰ পৰা বঞ্চিত। কিন্তু এই সময়ছোৱাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ বহুত ফোন আহিছে বা মেছেজ কৰিছে, তেওঁলোকে জানিব খুজিছে। আৰু অধিকাংশ লোকে তেওঁলোকৰ জীৱনৰ
দুখ বা বৰ্তমান পৰিস্থিতিক লৈ তেওঁলোকৰ যি শংকিত ধাৰণা সকলো প্ৰকট কৰিছে আৰু সকলোৱে এটা কথা কৈছে যে প্ৰভু আপুনি আশীৰ্বাদ কৰক যাতে এনে শংকিত পৰিৱেশৰ পৰা আমাৰ লোকসকল উদ্ধাৰ হয় প্ৰভুসকল খুব ভাল কথা আমি নিৰন্তৰ ভগৱন্তৰ চৰণত সৰ্বদা প্ৰাৰ্থনা কৰিছোঁ আজিও কওঁ যে পৃথিৱীৰ এই ভয়ানক পৰিস্থিতিৰ পৰা সমস্ত জীৱকে ভগৱন্ত পুৰুষে উদ্ধাৰ কৰক এই ভয়ানক মহামাৰীৰ বীজাণু পৃথিৱীৰ বায়ুমণ্ডলত যি ধৰণে সিঁচৰতি হৈ আছে মানুহৰ শৰীৰসমূহে এই ভয়ানক বীজাণু কঢ়িয়াই লৈ ফুৰিছে এই ভয়ানক বীজাণুৰ বিনাশ হওক চিৰদিনৰ কাৰণে পৃথিৱীৰ পৰা ই গুচি যাওক শেষ হৈ যাওক বিনাশ হৈ যাওক পুনৰ আগৰ দৰে সুস্থ আৰু মংগলজনক পৰিৱেশ বা পৰিস্থিতিৰ সৃষ্টি হয় প্ৰভুসকল আইসকল অনেকজনে সুধিছে আপোনাক হবে আজিও ৰাতিপুৱা এগৰাকী প্ৰশ্ন সুধিছিলে মানে তেওঁৰ জীৱনৰ দুখ সম্পৰ্কে বৰ্ণন কৰিছে প্ৰভু কেনেকৈ ইয়াৰ পৰা নিষ্কৃতি পোৱা যায় সেই বাপসকল সেই মোৰ আইসকল আপোনাসবৰ সমস্তৰে চৰণত আমি কোটি কোটি প্ৰণাম জনাই কৈছোঁ যে চক্ৰবত পৰিৱৰ্তনতে দুখা আনিছ সুখ আনিছ মানুহৰ জীৱনৰ যি চক্ৰবত পৰিৱৰ্তন সময়ৰ যি চক্ৰ সেই চক্ৰত সুখ দুখ সকলো থাকিব হয়তো দুখৰ অনুভৱবিলাক মানুহে বেছিকে কৰে কাৰণে দুখৰ পৰিমাণটো মানুহে বেছি বুলি হয়তো ধাৰণা কৰে কিন্তু ভাগৱত শাস্ত্ৰই পদে পদে আপোনাক খবৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ আৰু উত্তম কৌশল এটা দিছে বাৰে বাৰে কৈছে কিন্তু খুব কৌশলগতভাৱে কৈছে যে পৃথিৱীৰ দুখৰ পৰা মানুহৰ মনৰ দুখৰ পৰা মানুহৰ মানসিক দুৰৱস্থাৰ পৰা আমিবোৰে কেনেকৈ পৰিত্ৰাণ পাম প্ৰথম কথা হ'ল কি যে মানুহৰ মন সৰ্বদা আনন্দমুখী কিন্তু মানুহে এই আনন্দৰ সংজ্ঞাক লৈ পেলাই বিভ্ৰান্ত হয় বা হোৱা দেখা যায় মানুহে বাস্তৱিক জীৱনৰ যিবিলাক সুখ বিষয়ী সুখ সেই বিষয়ী সুখসমূহকে মানুহে আনন্দ বুলি ধৰি লয় পৰম সুখৰ সন্ধান মানুহে হয়তো ক'ৰবাত বিজুতি হয় বা উজুতি খায় সেইকাৰণে বিষয়ী সুখ ইন্দ্ৰিয় সুখ শৰীৰৰ সুখসমূহকে মানুহে জীৱনৰ চূড়ান্ত আনন্দ বুলি গণ্য কৰে গতিকে সেই সুখত তাৰ পাৰ্শ্বক্ৰিয়া থাকে অৰ্থাৎ ইন্দ্ৰিয়জনিত যিবোৰ সুখ আমি প্ৰাপ্তি কৰিবৰ কাৰণে যিবোৰ কৰ্ম আমি আমাৰ জীৱনত সাধন কৰোঁ সেই কৰ্মসমূহৰ পাৰ্শ্বক্ৰিয়া থাকে অৰ্থাৎ আমি সুখ বুলি মানুহ বলীয়া হৈ বিষয় সুখকে জীৱনৰ পৰম সুখ বুলি গণ্য কৰিবলৈ যাওঁতে সমসাময়িকভাৱে আমি দুখৰো বোজা কিছু ল'বলগীয়া হয় আৰু তেতিয়া মানুহ দুখী হৈ যায় গতিকে মানুহ আনন্দিত যিদিনাখন হ'ব তেওঁ এই বিষয় সুখ আৰু দুখ দুটাৰ পৰাই তেওঁ নিষ্কৃতি পাব কাৰণ এজন ব্যক্তিক সুখৰো প্ৰয়োজন নাই দুখৰো প্ৰয়োজন নাই তেওঁক প্ৰয়োজন আছে আনন্দৰ আৰু সেইকাৰণে ইয়াত এই শ্লোক ভাগত বা ঘোষাপা পদত কোৱা হৈছে যে শ্ৰৱণ মংগল পৰম নিৰ্মল কহিয়া কৰা পবিত্ৰ গুৰুশ্ৰেষ্ঠ মহামতী বিদুৰে কৈছে যে যিসমূহ কথা শ্ৰৱণ কৰিলে মনত আনন্দ মিলে তাৰমানে আপোনাৰো বৈষয়িক দুখত যদি আপুনি ভাৰাক্ৰান্ত হৈছে কেনেবাকে বা অত্যন্ত দুখে যদি আপোনাক বেৰি ৰাখিছে মানসিকভাৱে আপোনাক ভাৰাক্ৰান্ত কৰি তুলিবলৈ যত্ন কৰিছে বা কৰাৰ প্ৰয়াস কৰিছে বা আপুনি তেনে কথা অনুভৱ কৰিছে তেতিয়াহ'লে আপুনি নিৰন্তৰ কৃষ্ণ কথা শ্ৰৱণ কৰক যদি এই ভাগৱত কথা কৃষ্ণ কথা একান্তভাৱে আপুনি শ্ৰৱণ কৰিবলৈ আৰম্ভ কৰে দেখিব যে যিসমূহ দুখে আপোনাক দুখী কৰিবলৈ আৰম্ভ কৰিছিলে সেই দুখসমূহ আপোনাৰ জীৱনৰ পৰা বহু দূৰ দূৰলৈ আঁতৰি গৈছে
আপুনি বিষয় সম্বন্ধ সুখৰ পৰা নিজক আঁতৰাই আনিবলৈ যিমান যত্ন কৰিব, সিমানে আপুনি আনন্দিত হ'বৰ কাৰণে যত্ন কৰিব বা আনন্দিত হোৱাৰ পথত উপক্ৰম হ'ব। এতেকে কৃষ্ণ কথা শ্ৰৱণ, ভাগৱত কথা শ্ৰৱণে আপোনাৰ জীৱনত পৰম সুখ বা আনন্দ প্ৰাপ্তিত অৰিহণা যোগাব। আৰু সেয়েহে ইয়াত মহামতী বিদুৰে কৈছে যে হে ঋষি মৈত্ৰেয়, তুমি মোক সেই কথাসমূহ ঈশ্বৰে অৱতাৰ ধাৰণ কৰি পৃথুৰূপে আহি যিবোৰ পৰম পবিত্ৰ চৰিত্ৰ পৃথিৱীত থৈ গ'ল, সেইসমূহ কৈ মোক তুমি আনন্দিত কৰা। তাৰমানে এইবোৰ কথা শুনি কেৱল বিদুৰেই আনন্দিত হ'বনে? আপুনি নহ'ব জানো? আপুনিও আনন্দিত হ'ব। আৰু আপুনি আনন্দিত হওক। আপোনাক আনন্দিত কৰিবৰ কাৰণে, আপোনাক পৰমানন্দ সুখৰ জগতখনলৈকে আনিবৰ কাৰণে ভাগৱত শাস্ত্ৰৰ প্ৰতিটো শ্লোকে আপোনাক আহ্বান জনাই আছে। আহক আমি সেই পৰম আনন্দমুখী যাত্ৰাৰ সকলো সহযোগী হওঁ। হে ৰাম ভৈলো তজু দাস পুৰা মূৰ আখ, কৃষ্ণৰ গুণ কহিয়া অনখণ্ডে ত্ৰিপিতি মোহৰ সম্প্ৰতি, পৃথুৰ গুণ শুনিয়া কৃষ্ণৰ যিমত তজু সেই মত, সেৱক ভৈলো নিশ্চয় কহিবে যোৱাই মত সমুদায়, তুমি গুৰু কৃপাময়ী। বিদুৰৰ প্ৰশ্ন শুনিয়া মৈত্ৰেয়, কৃষ্ণৰ কথা বিচিত্ৰ, ঐশ্বৰ পৃথুৰ চৰিত্ৰ প্ৰচুৰ, শুনিলে হয় পবিত্ৰ। হে ঋষিবৰ, নখণ্ডে ত্ৰিপিতি মোহৰ সম্প্ৰতি পৃথুৰ গুণ শুনিয়া। মই তোমাৰ দাস হলো, তুমি মোৰ সেই অখণ্ড আনন্দযুক্ত সেই কথাসমূহ তুমি মোক কোৱা, যি কথাই মোৰ তৃপ্তিক কেতিয়াও খণ্ডন নকৰে। গতিকে কৃষ্ণৰ কথাত যি ধৰণে আমিবিলাক আনন্দিত হওঁ, কৃষ্ণ পুৰুষে অৱতাৰ ধৰি যিসমূহ কৰ্ম সাধন কৰিছে, সেই কৰ্মসমূহৰ শ্ৰৱণৰ দ্বাৰাও আমি সিমানে আনন্দিত হওঁ। গতিকে মই তোমাক গুৰু ভজিলো, তোমাৰ চৰণত আশ্ৰয় ললো। হে গুৰু কৃপাময়, তুমি মোক কৃপা কৰা আৰু মোক সেই অখণ্ডিত আনন্দিত কথা কৃষ্ণৰ চৰিত্ৰ পান কৰোৱা। অৰ্থাৎ মহৰ্ষি মৈত্ৰেয়ক এগৰাকী পৰম প্ৰসিদ্ধ পুৰুষ, তেওঁ বেদজ্ঞ শাস্ত্ৰজ্ঞ সম পৰ্যায়ৰ পুৰুষ বিদুৰ, ঈশ্বৰৰ ভক্ত অন্যতম। গতিকে তেওঁ কিন্তু একমাত্ৰ কৃষ্ণ কথা শ্ৰৱণৰ স্বাৰ্থত কৃষ্ণ কথা কৈ থকা মৈত্ৰেয়ক গুৰু মান্যতা কৰি তেওঁৰ চৰণত শৰণ গ্ৰহণ কৰিছে। সেইকাৰণে কৈছে যে প্ৰহ্লাদ চৰিত্ৰত খুব সুন্দৰকে বৰ্ণন কৰিছে। কৈছে কৃষ্ণৰ চৰণে হৈবে যিমতে ভকতি, শুনা সাৱধানে তাক স্থিৰ কৰি মতি, বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। অৰ্থাৎ কৃষ্ণৰ চৰণত ৰতি হ'বৰ কাৰণে, অখণ্ডিত আনন্দ লভিবৰ কাৰণে, তৃপ্তি লভিবৰ কাৰণে, বিষয় সুখৰ পৰা নিজক পৰিত্ৰাণ কৰি পৰমানন্দ সুখত নিজক বিলীন কৰিবলৈ হ'লে প্ৰথমতে ঈশ্বৰৰ ভক্তসকলৰ সমীপলৈ যাব লাগিব
আৰু তেওঁলোকক গুৰু মানি শুশ্ৰূষা কৰি তেওঁলোকৰ শ্ৰীমুখে কৃষ্ণ কথা শ্ৰৱণ কৰিব লাগিব। আৰু যি কৰ্ম মহামতী বিদুৰে তেওঁৰ জীৱনত সম্পাদিত কৰিছে, মৈত্ৰেয়ৰ চৰণত শৰণ লৈছে, গুৰু মানিছে আৰু কৃষ্ণ কথা শ্ৰৱণ কৰাৰ যি হাবিয়াস তাক অকপতে ব্যক্ত কৰিছে। হে ৰাম, বিদুৰৰ প্ৰশ্ন শুনিয়া মৈত্ৰেয় কৃষ্ণৰ কথা বিচিত্ৰ, ঐ ঈশ্বৰ পৃথুৰ চৰিত্ৰ প্ৰচুৰ শুনিলে হোৱে পবিত্ৰ, কুশাৰু তনয় ঋষি মহাশয় ভৈলন্ত আনন্দমন, কৃষ্ণ কথা ছয় পুচিবাৰ শুনি মিলিল প্ৰেম সঘন, বিদুৰ কৰিষি পৰম হৰিষি বুলিলন্ত বাৰম্বাৰ, ধন্য ধন্য মহাপুৰুষ বিদুৰ কৌৰৱ কুল উদ্ধাৰ, ঈশ্বৰ প্ৰভুৰ কথা কপুচিয়া তুমি মোক নিস্তাৰিলা, ও আনকো তৰিলা আপোন তৰিলা সংসাৰ সুখে তৰিলা। মহামতী বিদুৰক মৈত্ৰেয়ে প্ৰশংসা কৰিছে এইবাৰ উভতি, যে ধন্য হে কুৰুবৰ মহামতী বিদুৰ, তুমি আচলতে ঈশ্বৰৰ কথা শ্ৰৱণ কৰিবৰ কাৰণে যি ধৰণে ইচ্ছা প্ৰকাশ কৰিছা, এই কথা দেখি মই নিজকে ধন্য হলো, কৃতাৰ্থ হলো। কাৰণ কিয়, যে ঈশ্বৰৰ কথাৰ শ্ৰোতা থাকিলেহে বক্তাসকলে কৃষ্ণ কথা কৈ ভাল পায়। যদি কৃষ্ণ কথাৰ শ্ৰোতাই নাথাকে, তেতিয়াহ'লে আমাৰ নিচিনা বক্তাসকলে কৃষ্ণ কথা কাৰ আগত প্ৰকাশ কৰিব? এই বুলি মৈত্ৰেয়ই বিদুৰৰ আগত প্ৰকাশ কৰিছে। সেইকাৰণে তুমি ধন্য, আৰু তোমাৰ এই ধন্য চৰিত্ৰই মোক কৃতাৰ্থ কৰিছে। প্ৰভুসকল, একেই অনুভৱ যে আমাৰ এই ইউটিউব চেনেলৰ জৰিয়তে আজি সুদীৰ্ঘ সময় বা সুদীৰ্ঘ কাল লক্ষ লক্ষ শ্ৰোতাই এই কৃষ্ণ কথা নুশুনাহেঁতেন, আমাৰো হয়তো ইমান এনেধৰণে কৃষ্ণ কথা আপোনাসৱৰ আগত বৰ্ণন কৰিবলৈ হয়তো ইমান উৎসুকতা বা উৎসাহ নাপালোহেঁতেন। হয়তো স্বাভাৱিক গতিত কৃষ্ণ কথা কৈ গলোহেঁতেন, কিন্তু আপোনাসৱৰ যি প্ৰেৰণা, আপোনাসৱৰ যি উৎসুকতা, কৃষ্ণ কথা শুনাৰ আপোনালোকৰ যি হাবিয়াস, সেইসমূহ আপোনাসৱে ব্যক্ত কৰিছে। সুন্দৰ সুন্দৰ কমেণ্ট কৰিছে, লিখিছে, লাইক কৰিছে, শ্বেয়াৰ কৰিছে, ছাবস্ক্ৰাইব কৰিছে মোৰ চেনেলটো। বিভিন্নজন ব্যক্তিক মোৰ এই চেনেলটোৰ ৰেফাৰ কৰিছে, দেখুৱাইছে, দিছে, আৰু আমালৈ অনেকজনে ফোনো কৰিছে। বহুতৰে ফোন কল ল'বও নোৱাৰোঁ ব্যস্ততাৰ কাৰণে, আৰু কাৰোবাৰ ফোন কল গ্ৰহণ কৰিলেও খুব চমুৱাই কথা পাতি থওঁ। আপোনালোকে হয়তো ভাবে যে আমি কিছু সময় কথা পাতিম বুলি তেখেতৰ কাৰণে ফোন কৰোঁ, কিন্তু আমি বিভিন্ন ব্যস্ততাৰ কাৰণে আৰু দিনটোত অজস্ৰ ফোন আহে কাৰণে সকলোকে যাক যেনেকৈ পাৰোঁ খুব চমুৱাই কথাখিনি কৈ ফোনটো থৈ দিওঁ। তাৰ কাৰণে আপোনাসৱৰ ওচৰত আজি মুকলিকে প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকে যেন মোৰ এই আচৰণটো, বেয়া আচৰণটোৰ কাৰণে আপোনালোকে যেন মোক অসন্তোষ নকৰে। স্বাভাৱিক, আপোনাসৱে বিচাৰে আৰু আপোনাসৱক সেইধৰণে সময় দিয়াটো উচিত আছিল, কিন্তু কিছু কাৰিকৰী অসুবিধা বা সময়ৰ তাগিদাই আমাক হয়তো
আপোনাক খবৰ হাবিয়াস পূৰণ কৰিবৰ কাৰণে সুবিধা নিদিয়ে। যি কি নহওক, কিন্তু এইও ঠিক যে আপোনালোকৰ প্ৰত্যেকটো কমেণ্টৰে মই হয়তো প্ৰত্যুত্তৰ দিব লাগে, বা আপোনাৰ খবৰ প্ৰতিটো ফোন কলৰ মই উচিত ধৰণে প্ৰত্যুত্তৰ দিব লাগে, কিন্তু দিব পৰা নাই। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপোনাক সবে দেখুওৱা সেই মৰম, আপোনাক সবে দেখুওৱা সেই ভাল পোৱা বা আপোনাক সবে প্ৰদান কৰা সেই প্ৰেৰণা আমি গ্ৰহণ কৰা নাই। আমি গ্ৰহণ কৰিছোঁ। আমি অত্যন্ত শ্ৰদ্ধা সহকাৰে আপোনাক খবৰ ভাল পোৱা, আপোনাক খবৰ স্নেহ, আপোনাক খবৰ প্ৰেৰণা আমি শিৰত তুলি লৈছোঁ। অধিকাংশ শ্ৰোতাই আমাক আশীৰ্বাদ কৰে, ঈশ্বৰে আপোনাক কুশলে ৰাখক, আমি বৰ আনন্দিত হওঁ। হে প্ৰভু, আপোনাক সবে আমাক দীৰ্ঘায়ু হ'বৰ কাৰণে আশীৰ্বাদ কৰে যে সেই আশীৰ্বাদটোৰ লগত এটা কথা যুক্ত কৰি দিব, সেইটো মোৰ অনুৰোধ। মই এটা সুদীৰ্ঘকাল আয়ুস লৈ জীৱন এই পৃথিৱীত যদি থাকোঁ আপোনালোকৰ আশীৰ্বাদ লৈ, কিন্তু সেই সুদীৰ্ঘকাল জীৱনটোত যদি কৃষ্ণ কথাৰ পৰা বঞ্চিত হৈ থাকোঁ, তেতিয়াহ'লে মোৰ সুদীৰ্ঘ জীৱনৰ কোনো প্ৰয়োজন নাই, মোৰ জীৱনত দৰকাৰ নাই। কিন্তু যিমান দিন এইখন পৃথিৱীত আপোনালোকৰ আশীৰ্বাদ আৰু পদধূলিৰে জীয়াই থাকিম, মোৰ জীৱনৰ আয়ুসকালৰ অধিকাংশ সময় যেন মই কৃষ্ণ কথা কৈ থাকিব পাৰোঁ, কৃষ্ণৰ কীৰ্তন যেন গাই থাকিব পাৰোঁ, সেই আশীৰ্বাদ আপোনালোকে কৰিব। প্ৰাৰ্থনা সকলোৰে চৰণত শিৰ থৈছোঁ। যি কি নহওক, আজি মহামতী বিদুৰৰ সেই অনুপ্ৰেৰণাত মৈত্ৰীয়ৰ নিচিনা প্ৰসিদ্ধ ঋষি আনন্দিত হৈছে আৰু কৈছে যে আচলতে তোমাৰ যি কৃষ্ণ কথা শুনাৰ যি হাবিয়াস, সেই হাবিয়াসত তুমিতো ধন্য, আৰু তোমাৰ এই ধন্য জীৱনে মোকো কৃতাৰ্থ কৰিছে। আপোনা খবৰো যি কৃষ্ণ কথা শুনাৰ যি ধন্য জীৱন, সেই ধন্য হাবিয়াসে আমাৰ নিচিনা এগৰাকী ক্ষুদ্ৰ জীৱক বহুত কৃতাৰ্থ কৰিছে। সেই বাপসকল, আপোনাক সবে প্ৰেৰণা নিদিয়া হ'লে হয়তো আমি কৃষ্ণ কথা এই ধৰণে নকলোহেঁতেন। এই যে আপোনাক খবৰ প্ৰেৰণাত কৃষ্ণ কথা কৈ থাকিলোঁ, আৰু সেইখিনিৰ কাৰণে আমাৰ জীৱনো আমি কৃতাৰ্থ বুলি গণ্য কৰোঁ। আৰু এই কৃতাৰ্থ জীৱনৰ কাৰণে আপোনাক খবৰ দৰে কৃষ্ণৰ ভক্তসকল, ঈশ্বৰৰ কথাৰ শ্ৰোতাসকলৰ ওচৰত আমি আমাৰ এই জীৱন সৰ্বদা ঋণী হৈ থাকিম। আৰু সেই একেখিনি অনুভৱ মহামতী বিদুৰৰ আগত মৈত্ৰীয়ে প্ৰদান কৰিছে। হে ৰাম ৰাম, শুনা সাৱধানে কৰি স্থিৰ মন, পুছিলা জীৱাই আমাত, কৃষ্ণ গুণ ছয় সাগৰ আন্নয়, যি জানে তোমাত, যি কালত ঋষি গণ দেৱ সম, পৃথুক অভিষিলা, সমস্তে লোকৰ পালক কৰিয়া, ৰাজপদে নিয়োজিলা, পৃথিৱী তলত যত লোক আছে, ভৈল সবে অন্নে ক্ষীণ, যত লোক ছয় ক্ষুধাই মৰয়, সমস্তে দৰিদ্ৰ চিহ্ন, শৰীৰৰ মাংস সকল গুচিল, অস্থি চৰ্ম মাত্ৰ সাৰ, মুখে বাক্য নাখে ক্ষুধাৰ তৰাখে, বিবৰ্ণ দেখি অপাৰ, অন্নৰ কষ্টত প্ৰাণ শৰীৰত, কথমপি মাত্ৰ আছে, পৃথু নিপতিৰ দ্বাৰে সবে প্ৰজা, প্ৰৱেশিলা যায় পাছে, তাহাতে পৰিয়া তাস পাৰিয়া, বুলিলা বাক্য ৰাজা শুনা মহাৰাজাই আমি তো জু প্ৰজা,
ৰাখিওৱাৱে আমাক উদৰৰ অগ্নি আমাক দহৱে অন্নৰ বিকলে মৰু তুমি মহাৰাজাই আমি তজু প্ৰজা কিমতে সবে নিস্তৰো যেন কুতৰত থাকিয়াই অগণি বৃক্ষক দহিয়া মাৰে ঐ আমাৰ উদৰে অগ্নি নিৰন্তৰে সেই মতে দগ্ধ কৰে তোমাৰ চৰণ পদ্মত শৰণ লৈ লৈ আমি সমুদায় তুমি সে আমাৰ পৰম আশ্ৰয় কৰিও যেন জুৱাই আমাৰ ৰক্ষাৰ কাৰণে যতনে বেনৰ বাহু মুঠিলা মহাঋষিগণে আলচীয়া মনে তোমাক পাছে সাধিলা ও এতেকে আমাক ৰাখিবাক লাগ তুমি সি নিজৰ ৰক্ষক যিমতে জীৱিকা ৰক্ষা হুৱে নাথ সত্তৰে সাধা শস্যক পৰম ক্ষুধাত প্ৰাণ শৰীৰত নৰহয় সমুদায় আর দিও কয় অন্নক রাখিও প্রাণক করিও শীঘ্রে উপায় আর যাওয়ে নতুন নষ্ট হও আমি হবে অন্নর বিকল হেতু ও তারে রক্ষা করা বিলম্ব নকরা ঈশ্বর গুরুর কেতু এই বাপসকল আইসকল বিদুৰৰ প্ৰশ্নত মৈত্ৰেয়ে কৈছে যে শুনা তেতিয়াহ'লে পৃথুৰ চৰিত্ৰ সাৱধানে শুনা যেতিয়া বেনৰ উপদ্ৰৱত সমগ্ৰ পৃথিৱীত আহুকাল সৃষ্টি হ'ল ঋষিসকলে অভিশাপ দি বেনক বধিলে আৰু বেনৰ শৰীৰ মন্থন কৰি পৃথুক সৃষ্টি কৰিলে লক্ষ্মী নাৰায়ণ স্বয়ং পৃথু আৰু হৈ তেওঁ পৃথু অৱতাৰে জগতলৈ আহিলে ইয়াৰ পিছত পৃথিৱীৰ সমস্ত প্ৰজাগণ আহি ৰজা পৃথুৰ দ্বাৰত আহি প্ৰাৰ্থনা কৰিলে যে হে মহাৰাজ আমি তোমাৰ প্ৰজা কিন্তু আমাৰ ক্ষুধাতে এতিয়া প্ৰাণ যায় যিসকল প্ৰজা আহি পৃথুৰ দ্বাৰত উপস্থিত হৈছিল তেওঁলোকৰ শৰীৰত মাংস বুলিবলৈ নাই হাড় আৰু ছাল কেৱল কংকালসমূহ যেন আছে কোনোমতে প্ৰাণটো লৈ প্ৰজাসমূহে আহি আৰ্তনাদে ৰজা পৃথুৰ চৰণত আশ্ৰয় ল'লে ক'লে হে মহাৰাজ তুমি অন্ন উৎপত্তিৰ ব্যৱস্থা কৰা পৃথিৱীত যদি খাদ্য শস্য উৎপাদন নহয় তেলে আমাৰ নিচিনা এই প্ৰজাবিলাক নিগমে মৰিব লাগিব এই বুলি প্ৰাৰ্থনা কৰিলে আর তোমার উপরি বংশত নৃপতি আসিলন্ত যত যত শিখব কালত নভৈল হিমত অন্নৰ কষ্ট লোকত আৰু হয় ইয়াৰ পূৰ্বতে যিসকল ৰজাই পৃথিৱী শাসন কৰিছে পৃথুৰ উপৰি পুৰুষসকলে বেনক বাদ দি কাৰণ বেনে এনেকুৱা অত্যাচাৰ কৰিলে যাৰ কাৰণে আজি পৃথিৱীত আহুকাল সৃষ্টি হ'ল কিন্তু ইয়াৰ আগৰ ৰজাসমূহে কিন্তু অত্যন্ত সুন্দৰভাৱে পৃথিৱী পালন কৰিছিল গতিকে এনেকুৱা আকাল বা আহুকাল সৃষ্টি হোৱা নাছিল গতিকে পৃথিৱীৰ ৰজা অৰ্থাৎ পৃথিৱীৰ প্ৰজাৰ পালকসমূহৰ শাসক গৰাকী বা ৰজা গৰাকী মন্ত্ৰীসকল যদি অত্যাচাৰী দুৰাচাৰী আৰু বেবিচাৰী হয় তেতিয়া প্ৰজাৰ মাজত আকাল সৃষ্টি হয় গতিকে এটা হ'ল আৰু সেই কাৰণে তেওঁলোকে আহি ৰজাৰ ওচৰত আশ্ৰয় ল'লে কাৰণ ৰজা অন্নদাতা ৰজা প্ৰজা পালক নৃপতি নৃ মানে মানুহবিলাকৰ তেওঁ স্বামী গতিকে ৰজাই সকলোকে পোষণ কৰিবই লাগিব তাতে আৰু স্বয়ং ঈশ্বৰ পৃথিৱীলৈ আহিছে ৰজা হৈ গতিকে সকলোৱে গৰুড় কেতু প্ৰভু ভগৱন্তৰ চৰণত আহি আশ্ৰয় ল'লে
ৰাম তোমাৰ কালতই অৱস্থা আমাৰ আৱে মিলিল ঐহাৰ কাৰণ একোৱে নজানো কোনোবা বিধি পঞ্চিল এই মতে সবে প্ৰজা নৃপতিত দুখ তাপে সাক্ষী দিলা শুনিয়া ৰাজন্য লোকৰ কাৰুণ্য মনত দুখে চিন্তিলা পাছে কতো বেলি পৃথু মহাবলী চিন্তিয়া হৃদিত পাইলা পেনৰ কালত শস্য যত যত পৃথিৱীয়ে সবে খাইল পৃথুৱে চিন্তা কৰিলে মনত যে কি কাৰণত পৃথিৱীত আহুকাল হৈছে আৰু তেওঁ হৃদয়ত চিন্তা কৰি দেখিলে যে পৰম দুৰাচাৰী অত্যাচাৰী ৰজা বেনৰ কাৰ্যকালত বা বেনৰ অত্যাচাৰ সহিব নোৱাৰি পৃথিৱীয়ে সমস্ত খাদ্য শস্য খাই পেলালে সেইকাৰণে পৃথিৱীত আজি আকাল হৈছে হে ৰাম ভৈলা মহাক্ৰোধ পৃথু মহাবোধ পৃথিৱী দেৱীক প্ৰতি ধনুষৰ ধৰি মনে দৃঢ় কৰি জুৰিলা নৃপতি গতিকে পৃথিৱীৰ প্ৰতি ক্ৰোধ উপজিল পৃথুৰ আৰু ধনুষৰ ধৰি ক্ৰোধান্বিত দৃষ্টিৰে পৃথিৱীৰ প্ৰতি নিক্ষেপ কৰিলে আৰু যেন ত্ৰিপুৰক দহিবা কহৰ ধনুত সৰ জুৰিলা পৃথিৱীক লাগি সেই মতে ৰাজা ক্ৰোধিয়া সৰ ধৰিলা ভৈলো মই ৰাজা মৰে মোৰ প্ৰজা আমাক ইংগিত জ্ঞান বুলি অল্প ৰাজা কি কৰিবে পাৰে সাধু আজি তাৰ মান মাৰো আজি প্ৰাণে দেখো ৰাখে কোনে গৰ্ব সৰ্ব কৰো চুৰ সাধিব যশক স্থাপিব লোকক পৃথিৱীক কৰো চুৰ এহি শুনি পাছে পৃথিৱী দৰিলা পৃথুৰ ক্ৰোধ জানিয়া দৰে কম্পমান হুয়া থাকিলন্ত পৃথিৱী মনে গুণিয়া পৃথুৰ ক্ৰোধ দেখি পৃথিৱী কম্পমান হল পৃথিৱী বোলে মই পৃথিৱীক মই নিশেষ কৰি পেলাম মোৰ প্ৰজাসকলৰ প্ৰতি কৰা এই অন্যায় তাৰ বিচাৰ মই কৰিম এই বুলি খৰধেনু জুৰিলে পৃথিৱী কম্পমান হল ইয়াৰ পৰৱৰ্তী আমি শুনিম কি কৰিলে কিন্তু অকমান উপদেশ মহাপুৰুষে আগবঢ়াইছে সেয়া আমি শুনিম আৰু শুনা সভাসদ ভাগৱত পদ চতুৰ্থ স্কন্ধৰ কথা চাৰিও যুগত সদায় লোকত নুগুছে তাপ সৰ্বথা কলিৰ যুগত ইটো সংসাৰত আনৰ কমন লেখা সাক্ষাতে ঈশ্বৰ পৃথু নৃপবৰ তথাপি দুৰ্গতি দেখা আৰু ইটো তিনি তাপ সেন্থৰে নুগুছে নিৰন্তৰে আকৌ দেখি পৃথু নৃপতিৰ সমস্ত দেশৰ লোকে ভৈল তাৰ সাক্ষী শুনা সভাসদ ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পদত কলে যে চাৰিও যুগত সদায় লোকত তাপৰ পৰা লোক কেতিয়াও নিষ্কৃতি নাপায় স্বয়ং ঈশ্বৰ পুৰুষ পৃথ্বী অৱতাৰে আহি ৰজা হৈছে আৰু তেনেকুৱা ৰাজত্ব কালতো লোকৰ আকাল হৈছে তাপ হৈছে দুৰ্ভিক্ষ হৈছে কষ্ট হৈছে আৰু ইয়াতো ঘোৰ কলিকাল কবলৈ ভাল ত্ৰেতাৰ যুগতো লোকৰ হৈছে দাপৰ যুগতো লোকৰ তাপ হৈছে দুখ হৈছে গতিকে এই যে তিনি তাপ আছে আধ্যাত্মিক তাপ
আদি দৈবিক তাপ, আদি ভৌতিক তাপ, এই ত্ৰিতাপ ক্লিষ্ট জগতত কোনো জীৱই তাপৰ পৰা কেতিয়াও নিষ্কৃতি নাপায়, তাপ পাবই। হে ৰাম হেন জানি তিনি তাপ বঞ্চি এৰিও বিষয় দুখ, সংসাৰ এৰাইবা দুৰ্গতি তৰিবা পৰিও কৰি ঘোষ। গতিকে এই তাপৰ পৰা মুক্ত হ'বৰ কাৰণে, বিষয় সুখৰ পৰা নিজক মুক্ত কৰিবৰ কাৰণে ঈশ্বৰ ঘোষিব লাগিব, ঈশ্বৰৰ গুণ গাব লাগিব, ঈশ্বৰৰ কথা শুনিব লাগিব, তেতিয়া এই তাপৰ পৰা মুক্ত হ'ব পৰা যায়। নমো নিৰঞ্জন দুৰ্গতি ভঞ্জন, মোহৰ নিজ নায়ক, ও জগতৰ জীৱ তুমি সদা শিৱ, সৃষ্টি স্থিতি বিধায়ক। তুমি জগন্নাথ মোৰ নিজ নাথ, মই সেৱৰয় নাথ। ও এক কোটি বাৰ চৰণে তোমাৰ, প্ৰণামোদ মায়া মাথ। আর তজু ভৃত্য বইলো সত্য কৰি বলো, ধৰিলো এহি সম্বন্ধ। আর তোমার আমার নাথ সর্বকাল, নুগুছে যে নির্বন্ধ। হে জগন্নাথ, হে প্ৰাণ পুৰুষ, হে প্ৰভু, মই অনাথ আৰু তুমি মোৰ নাথ। সেইকাৰণে তোমাৰ চৰণত কৌটি কৌটি বাৰ প্ৰণাম জনাই কওঁ যে এই যে তোমাৰ আৰু মোৰ মাজত সম্বন্ধ, মই নাথ তুমি নাথ, মই নাথবন্ত, অৰ্থাৎ তুমি মোৰ নাথ আৰু মই তোমাৰ দাস, এই সম্বন্ধ যেন যুগ যুগ কেতিয়াও নেৰে, এই প্ৰাৰ্থনা কৰিছে। আর হেন জানি সবে লোক তৰি, কৃষ্ণত সম্বন্ধ কৰি, তাহানে সম্বন্ধ চৰণে ভজন, জানি বোলাৰি হৰি। গতিকে এই পৃথিৱীৰ তাপৰ পৰা নিজক তৰিবৰ কাৰণে, মুক্ত কৰিবৰ কাৰণে এই সম্বন্ধ ভগৱানৰ লগত কৰিবলৈ কৈছে। ভগৱান স্বামী, আমি তেওঁৰ দাস, আমি তেওঁৰ ভৃত্য, আমি কিংকৰ। গতিকে এই সম্বন্ধৰ দ্বাৰা সৰ্বদা কৃষ্ণৰ চৰণ ভজনা কৰি হৰি হৰি বোলক আৰু সমস্ত নিকাৰ যন্ত্ৰণা দুখ সংসাৰৰ তাপৰ পৰা মুক্ত হওক। এই ভাগৱতৰ উপদেশৰ বৰ্ণন আপোনাক সকলোৱে আগবঢ়ালে আৰু আপোনাক সবে শুনি নিশ্চয় ধন্য হ'ব, কৃতাৰ্থ হ'ব। আজিৰ অনুষ্ঠান ইমানতে বিৰাম দিছোঁ আৰু আজিৰ এই বিশেষ দিনটিত আপোনাক খবৰ থকা জন্মদিন শুভদিন সকলোৰে প্ৰতি শুভাশীষ প্ৰদান কৰিলোঁ, ভক্তিভৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনাক খবৰ জীৱন ধন্য হওক। সমস্ত দুখী তাপী লোকসকলক ঈশ্বৰৰ কৃপাৰ দ্বাৰা সকলো জীৱন ধন্য হওক আৰু ভাগৱত কথা নিৰন্তৰ শ্ৰৱণ কৰি যাওক। সকলোৱে প্ৰাৰ্থনা কৰক সকলোৰ কাৰণে পৃথিৱীত পুনৰ আগৰ নিচিনা শান্তিময় পৰিৱেশ বিৰাজমান হওক। এই প্ৰাৰ্থনাৰে সকলোৰে চৰণত পুনৰ সেৱা জনাই আজিৰ বাণী ইমানতে বিৰাম দিয়া হ'ল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে কৃষ্ণ।